নমস্কাৰ সকলোকে আৰু আজি লাইভটোৰ জৰিয়তে নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এটি নতুন ভিডিঅ' লৈ মই আপোনালোকৰ কাষলৈ আহি হাজু হলো বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে গম পাইছে যোৱা কিছুদিন পূৰ্বে অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে ছ'চিয়েল মিডিয়া মাধ্যমত লাইভ আহি অভিনন্দন থিয়েটাৰৰ বিষয়ে কিছু কথা কৈছিলে নিশ্চয় আপোনালোকে খবৰটো গম পায় আজি আমি দেখিবলৈ পাইছো পুনৰ অভিনেত্ৰীগৰাকী লাইভ আহি স্পষ্টীকৰণ দিছে যে কি হৈছে আহকচোন অভিনেত্ৰীগৰাকী বাৰু কি ক'লে আমি অকণমান শুনি লওঁ আপোনালোকক দুটামান কথা স্পষ্টীকৰণৰ বাবে এই লাইভটো অহা হ'ল যেহেতু আপুনি দুদিন ধৰি সকলোৱে জ্ঞাত যে মই থকা এই বছৰ চুক্তিবদ্ধ আমাৰ অভিনন্দন থিয়েটাৰ প্ৰযোজক আৰু মোৰ লগত হোৱা বাদ বিবাদৰ এটি সৰু ঘটনাৰ লগত মই অহা দুদিন আগত 3 দিনমান আগত মই লাইভ এটি আহিছিলোঁ গতিকে সেই সন্দৰ্ভত যেহেতু ৰাইজে আৰু কমিটিয়ে মোৰ পৰা এতিয়ালৈকে স্পষ্টীকৰণ বিচৰা নাছিলে সেইবাবে মই সেই বিষয়টো লৈ পেলাই আজি এই লাইভটোত আহিছো গতিকে যেহেতু আপোনালোকে এই দুদিনত মোক এই যিটো মোৰ লগত হোৱা ইনসিডেন্ট সেইটো হিচাপত আপোনালোকে যিভাৱে মোৰ লগত থিয় হৈ থাকিলে বা মোক সাপোৰ্ট কৰিলে মোৰ হৈ পেলাই আপোনালোকে মাত দিছে গতিকে তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আৰু এই সন্দৰ্ভত মধ্যস্থকাৰী ৰূপে মোৰ লগত দাদা মৌচন্দা জড়িত হৈ আছে গতিকে তেখেতে সকলো বিতংভাৱে আপোনালোকক বুজাই দিব যাতে আপোনালোকৰ কোনো ধৰণৰ যিটো আপোনালোকে বিপাঙত আছে বা আপোনালোকৰ মনত যিবোৰ সন্দেহ সেইখিনি সম্পূৰ্ণৰূপে তেখেতে ক্লিয়াৰ কৰিব গতিকে মই তেখেতলৈ আগবঢ়াইছো নমস্কাৰ পোনপ্ৰথমে এটি বাক্যৰে মই গোটেই বিষয়টো আপোনালোকক জনাব গৈছে ৰাইজৰ উদ্ধৰ শিল্পী নহয় ৰাইজৰ লগতহে সদায় শিল্পী আৰু এই বিষয়টোত যেহেতু 4টা পক্ষ জড়িত হৈ আছে প্ৰথম হ'ব প্ৰযোজক পক্ষ দ্বিতীয় হ'ব অভিনয় ক্ষেত্ৰত অভিনেত্ৰী গৰাকী তৃতীয় হ'ল আয়োজক সমিতি সকলে যোনে বহুত হেপাহেৰে এই থিয়েটাৰ গোষ্ঠীবিলাকক আমন্ত্ৰণ কৰে নিজ অঞ্চললৈ আৰু আয়োজক সমিতি সকলে ৰাইজৰ বিপুল দাবীতহে যিখন থিয়েটাৰক ৰাইজে বিচাৰে সেই থিয়েটাৰখনক তেওঁলোকে আমন্ত্ৰণ কৰে এতিয়া কথাটো হ'ল যে এই বছৰ 2023-24 কাৰণে প্ৰিয়ম পল্লৱীয়ে অভিনন্দন থিয়েটাৰলৈ চুক্তিবদ্ধ হৈছিল যিটো পৰিমাণত চুক্তিবদ্ধ হৈছিল সেই পৰিমাণটো তেওঁলোকে আদায় দিয়া ধনখিনি সময়মতে দিব পৰা নাছিল প্ৰযোজক গোষ্ঠীয়ে নানা সমস্যা নানা ধৰণৰ তেওঁলোকৰ অসুবিধাৰ বাবে তেওঁলোকে সময়মতে পইচাটো দিব পৰা নাছিল আৰু তাৰ বাবে এই প্ৰিয়ম পল্লৱীয়ে নিজৰ যিখিনি প্ৰাপ্য ধন সেইখিনি তেওঁলোকক বিচৰণ দিয়ে তেওঁলোকে ধৰক এটি বেলেগ ধৰণৰ আচৰণ কৰাৰ বাবে প্ৰিয়ম পল্লৱী কিছু ক্ষুভিত হ'ল আৰু ক্ষুভিত হৈ পেলে এই যোৱা বিগত দিনকেইটাত কিছু বিষয় আপোনালোকৰ ওচৰত অৱগত হ'ল এতিয়া কথাটো হ'ল যে যিখিনি বাকায়া ধন প্ৰযোজক গোষ্ঠীয়ে প্ৰিয়ম পল্লৱীলৈ দিবলৈ আছে সেই পৰিমাণটো কিমান হ'ব কিমান প্ৰিয়ম পল্লৱীৰ প্ৰাপ্য কিমান তেওঁলোকৰ দিব লগা আছে সেই গোটেই বস্তুখিনি বহি পেলাই আলোচনা কৰাৰ কোনো সুবিধা বা কোনো ধৰণৰ পৰিৱেশ নাছিল আৰু যেহেতু গোটেই বিষয়টো মধ্যস্থকাৰী হিচাপে দায়িত্ব পালন কৰিবলৈ দিলে সেই মৰ্মে প্ৰযোজক গোষ্ঠীসকল যোৱাকালি প্ৰিয়ম পল্লৱীৰ ঘৰলৈকে আহি পেলাই তেওঁলোকে কিমানখিনি পইচা তেওঁলোকক দিছে কিমানখিনি পইচা দিবলৈ আছে আৰু কিমানখিনি পইচা তেওঁলোকে কিমান দিনৰ ভিতৰত দিব সেই গোটেই বিষয়বোৰ আমাৰ মাজত কথা বতৰা 3টা পক্ষৰ মাজত অভিনেত্ৰী প্ৰিয়ম পল্লৱী প্ৰযোজক আৰু মই মধ্যস্থকাৰী হিচাপে মই গোটেই বিষয়বোৰ আলোচনা কৰাৰ পিছত এই গোটেই হিচাপ পত্ৰবিলাক চাফ চিকুণকে দাখিল কৰা হ'ল নতুনকে আৰু যেহেতু এইটো এটা চুক্তিবদ্ধ হৈ থকা এটি থিয়েটাৰ গোষ্ঠী আৰু অভিনেত্ৰীৰ মাজত এটি ৰাইজৰ আৰু আয়োজকৰ যিটো বিপুল দাবী যে সকলোৱে এটা সন্দেহত আছে বা এটা দুমুজাত আছে যে প্ৰিয়ম পল্লৱীয়ে অভিনন্দন থিয়েটাৰৰ লগত আগন্তুক দিনত জড়িত হৈ থাকিবনে নাই বা যিসকল পেণ্ডেল যিসকল আয়োজক সমিতি অভিনন্দন থিয়েটাৰলৈ চুক্তিবদ্ধ হৈছে তেওঁলোকৰ নিজ অঞ্চলত যেনেকে আজি বঙাইগাঁৱৰ অভয়াপুৰীত অনুষ্ঠান আছে সকলোৱে শংকিত সেই কাৰণে সেই সকলো যিসকল ব্যক্তি ইয়াতে জড়িত হৈ আছে সকলোৰ জ্ঞাতাৰ্থে জনাবলৈ খুজিলো যে যোৱাকালি হোৱা আলোচনাত কি হ'ল যোৱাকালি হোৱা আলোচনাত এই কেইটামান বিষয় হ'ল যে প্ৰিয়ম পল্লৱীয়ে যিখিনি নৱেম্বৰলৈকে পাব লগা ধনখিনি আছে যোনখিনি বাকায়া ধন তাই পাব প্ৰযোজক গোষ্ঠীৰ পৰা সেইখিনি তাইক অহা 5 জানুৱাৰী তাৰিখে তাইক আদায় কৰা হ'ব সেইখিনি হ'ল নৱেম্বৰলৈকে বাকি আজি হ'ল ডিচেম্বৰৰ 29 তাৰিখ ডিচেম্বৰৰ 29 তাৰিখলৈকে যোৱাকালি বঙাইগাঁৱৰ যিটো অভয়াপুৰীৰ পেণ্ডেল আছিল সেই পেণ্ডেলটো বাতিল হ'ল প্ৰিয়ম পল্লৱীৰ কাৰণে নহয় কিন্তু সেইটো প্ৰযোজক গোষ্ঠীয়ে নিজৰ বয় বস্তুখিনি সময়মতে তাতে স্থাপন কৰিব নোৱাৰি
সেটোৰ কাৰণেহে অনুষ্ঠানটো নহল এইটো মানুহে যদি দুমুজাত এইটো ভাবিব নালাগে যে প্ৰিয়ম পল্লৱীয়ে মানে গৈ পেলাই তাত অনুষ্ঠান নকৰিলে আমি যোৱাকালিও অনুষ্ঠান কৰিম বুলি ভাবি আছিলো কিন্তু যিহেতু পেণ্ডেল এটা যোৱা পৰহিলৈকে বৰপেটাত হৈ আছিল এই পেণ্ডেলৰ বস্তু বয় বস্তুখিনি সময়মতে বঙাইগাঁৱত গৈ নোপোৱাৰ বাবেহে যোৱাকালি অনুষ্ঠানটো বাতিল হৈছে এইটো বঙাইগাঁও আপোনালোকে আয়োজক সমিতিক সুধিলেই আপোনালোকে গোটেইখিনি বিষয় জ্ঞাত হ'ব তাৰে উপৰি যেহেতু আৰু এইটো দীঘলীয়া লানি এপ্ৰিলৰ 12 তাৰিখলৈকে পেণ্ডেল আছে জুলাই 3 তাৰিখৰ পৰা আৰম্ভ হৈছে সেই কাৰণে বহুতো উজনি অসমৰ মানুহে যোগাযোগ কৰিছে পোনপটীয়াকে কি হ'ব কি নহব সকলোৰে জ্ঞাতাৰ্থে এই তিনিটা বিষয়ে মই জনাম যে প্ৰথম কথা নৱেম্বৰলৈ থকা বাকায়া ধনখিনি অহা 5 জানুৱাৰী তাৰিখে প্ৰিয়ম পল্লৱীক আদায় কৰা হ'ব দ্বিতীয় কথা ডিসেম্বৰ আজি 29 তাৰিখ আজি বঙাইগাঁও অভয়পুৰীত অনুষ্ঠান হ'ব কাইলে 30 পৰহিলে 31 এই ডিসেম্বৰটো সম্পূৰ্ণ হোৱাৰ পিছত ডিসেম্বৰৰ যোনটো প্ৰিয়ম পল্লৱীৰ পাৰিশ্ৰমিক সেইটো অহা 22 জানুৱাৰী চুক্তিমতে সদায় মাহটোৰ 10 তাৰিখৰ ভিতৰত দি দিয়াৰ কথা থাকে কিন্তু তথাপিও কাবাৰ অসুবিধা সব চাই যে সবৰে বুজাবুজিৰ মাজতে হ'ব লাগিব যেহেতু প্ৰযোজক নহলে শিল্পী নহব শিল্পী নহলে আয়োজক নহলে ৰাইজ নহব সেইকাৰণে সেই 10 তাৰিখটো আমি বৰ্ধিত হিচাপে 22 তাৰিখলৈ আমি এতিয়ালৈকে সময় আৰু 12 দিন বঢ়াই দিলো হেতু তাৰমানে ডিসেম্বৰ 31 তাৰিখ সম্পূৰ্ণ হোৱাৰ লগে লগে ডিসেম্বৰৰ যোনখিনি পাৰিশ্ৰমিক থাকিব সেইখিনি জানুৱাৰী 22 তাৰিখৰ ভিতৰত প্ৰিয়ম পল্লৱীক আদায় কৰিব আৰু জানুৱাৰী 2 তাৰিখৰ পৰা যেহেতু জুলাই 2 তাৰিখৰ পৰা চুক্তিখন আৰম্ভ হৈছে সেইকাৰণে 2 তাৰিখকে মানে আমি কিছুমান মাহ এই 30 মহীয়া মাহ থাকে কিছুমান 31 দিনীয়া মাহ থাকে এবাৰ যেহেতু আগন্তুক 2024 টো লিপ ইয়াৰ এটা 29 ফেব্ৰুৱাৰী 29 দিনীয়া মাহ সেইকাৰণে জানুৱাৰী 2 তাৰিখৰ পৰা প্ৰিয়ম পল্লৱীৰ যোনটো পাৰিশ্ৰমিক হ'ব সেইটো পাৰ পেণ্ডেল হিচাপে হ'ব সেইটো মাহেকীয়া দৰমহা হিচাপে পাৰ পেণ্ডেলত যিটো তাই পাৰিশ্ৰমিক ধাৰ্য কৰা হৈছে চুক্তিমতে এই পাৰ পেণ্ডেল হিচাপে তাইক সেইটো দি থোৱা হ'ব সেইটোতো আমি অলপ কিছু তেওঁলোকক সকাহ দিছো যে প্ৰথম দিনা নিদিলেও হ'ব যেহেতু প্ৰত্যেকটো পেণ্ডেলে দুদিনীয়া বা তিনিদিনীয়া হয় দুদিনীয়া সম্পূৰ্ণ হোৱাৰ শেষ সন্ধিয়া দিলেও হ'ব আৰু সেই পইচাটো সদায় পেণ্ডেলত আদায় কৰি দিলেই প্ৰিয়ম পল্লৱীক দি দিয়া হয় যেন আৰু এটা কথা ইয়াত সংলগ্ন কৰা হৈছে যেহেতু থিয়েটাৰ গোষ্ঠীৰ এটা দাবী আছিল যে প্ৰত্যেকটো পেণ্ডেলৰ বা প্ৰত্যেকটো মাহৰ যোনটো পাৰিশ্ৰমিক তাৰে পৰা 10% এটা সিকিউৰিটি ডিপোজিট হিচাপে তেওঁলোকে প্ৰযোজক গোষ্ঠীয়ে ৰাখিব খুজিছে এই কাৰণে ৰাখিব খুজিছে যে কেতিয়াবা ধৰক শিল্পী সময়মতে যদি গৈ নাপালে মঞ্চত সেইটোৰ কাৰণে যদি কমিটিয়ে কিছু ধন কৰ্তন কৰে বা কেতিয়াবা ধৰক নো মানি নো শ্ব বুলি এটা কথা থাকে যে সেইদিনা যোন অনুষ্ঠান যদি নহয় সেইদিনাটো কমিটিয়ে পইচা নিদিব বা কিবা ধৰক বতৰৰ কাৰণে কিবা হ'ল বা প্ৰাকৃতিক দুৰ্যোগ হ'ল বা যিকোনো সমস্যা যদি হয় তেতিয়ালে সেই যোনটো 10% পইচাটো পাৰিশ্ৰমিকৰ পৰা কৰ্তন কৰা হৈছে তাৰে পৰা শিল্পীজনীৰ সেই পইচাটো যদি শিল্পীৰ কিবা ভুলৰ কাৰণে অনুষ্ঠানটো নহল তেতিয়ালে তাৰ পৰা কৰ্তন কৰা হ'ব আৰু অন্যথা যদি শিল্পীৰ কোনো দুখ নাথাকে বা শিল্পীৰ যদি তাত কৰ্তন কৰিবলগীয়া যদি কোনো সুবিধা বা অসুবিধা নহয় তেতিয়ালে একদম শেষত মানে আপোনাৰ এপ্ৰিল 12 তাৰিখে যেতিয়া চুক্তিখন সম্পূৰ্ণ হ'ব তাৰ পিছত প্ৰযোজক গোষ্ঠী আৰু শিল্পী গৰাকীৰ মাজত এই বস্তুখিনি কিমান পইচা তাৰ পৰা কৰ্তন কৰা হ'ল বা কিমান পইচা কৰ্তন কৰা নহল সেইখিনি তাত আকৌ যোগ কৰি পেলাই বা বিয়োগ কৰি পেলাই শিল্পীজনক প্ৰদান কৰা হ'ব সেইকাৰণে যোৱাকালিৰ আলোচনাৰ মতে যিখিনি মতানৈক্য মনোমালিন্য হৈছিল সেইখিনি সমাধান সূত্ৰে এইখিনি বিষয়ত আমি উপনীত হৈছো আৰু আমি যেহেতু শিল্পী গৰাকী এই প্ৰথম ফেচবুক লাইভ যোনদিনাখন বাদ বিবাদ হ'ল 25 ডিসেম্বৰ সেইদিনাখন তেওঁ ফেচবুক লাইভটো অহাৰ এইটো কাৰণে হ'ল সকলো শিল্পীয়ে দিয়কচোন নিজৰ ঘৰ পৰিয়াল সংসাৰ উৎসৱ পৰ্ব বাদ দি পেলাই ঘৰখন এৰি পেলাই ৰাইজৰ হকে প্ৰযোজক গোষ্ঠীৰ হকে কমিটিৰ হকে নাটকখন মঞ্চস্থ কৰিব যায় সেইদিনাখন যদি মানে পাৰিশ্ৰমিক দিম বুলি তেনেকে ৰখাই থোৱা হয় আৰু সেইটো সময়ত যদি নিৰাপত্তাহীনতাত ভুগে সেইবাবেই সেই লাইভটো আহিবলগীয়া হ'ল সেইটোত কোনো যাতে ভুল নুবুজে আৰু শিল্পী গৰাকী যদি ইমান যদি ধৰক কিছুমানে বিৰূপ মন্তব্যও কৰিছে যে কিবা সব বস্তুৰে ক্ৰিয়া প্ৰতিক্ৰিয়া থাকে কিন্তু বিশেষকে তাই মানে প্ৰত্যেকজন শিল্পীকে শ্ৰদ্ধা কৰি কৈছো মানে নিজৰ পিতৃৰ বিয়োগৰ দিনও কিন্তু প্ৰথম থিয়েটাৰ প্ৰথম নাটকখনো মঞ্চস্থ কৰিবলৈ তাই আগ্ৰহেৰে ৰাইজৰ বাবে তাই মিৰ্জাৰ সেই ধাৰাপুৰৰ অনুষ্ঠানটি অনুষ্ঠিত কৰিছিল সেইকাৰণে ভুল বুজাবুজি চবতে থাকে মানুহ মাত্ৰেই ভুল সেইকাৰণে যেহেতু শিল্পী গৰাকী তেওঁলোকৰ প্ৰযোজক গোষ্ঠীয়ে আগবঢ়োৱা প্ৰত্যেকটো প্ৰস্তাৱে মানি লৈছে সেইকাৰণে সেই উদাৰ মনক ধন্যবাদ দিয়া প্ৰযোজক গোষ্ঠীকো ধন্যবাদ জ্ঞাপন কৰিছো আৰু শুভেচ্ছা আৰু অভিনন্দনো জ্ঞাপন কৰিছো যে তেওঁলোকো আগুৱাই যাওক বাকী অন্য কলা কৌশলী সকলো জড়িত হৈ থাকে বহুতৰ ঘৰ পৰিয়ালৰ ইয়াতে কথা চিন্তা কৰি সকলোৰে হৈ পেলাই আমি তেওঁলোকৰ প্ৰস্তাৱখিনি গ্ৰহণ কৰিছো
তেওঁলোকেও যাতে তেওঁলোকৰ যিখিনি প্ৰতিশ্ৰুতি আমাক দি থৈ গৈছে যে 5 তাৰিখে নৱেম্বৰৰ বাকায়া ধনখিনি আদায় কৰিব, পৰৱৰ্তী জানুৱাৰী 22 তাৰিখে ডিচেম্বৰৰ পাৰিশ্ৰমিকখিনি প্ৰদান কৰিব আৰু 10% কৰ্তন কৰি শেষত যাই পেলাই এইখিনি হিচাপ নিকাচ কৰি পেলাই পইচাখিনি আদায় কৰিব আৰু জানুৱাৰী 2 তাৰিখৰ পৰা প্ৰিয়ম পল্লৱীৰ প্ৰত্যেক পেণ্ডেলৰ পাৰ পেণ্ডেল হিচাপে তাই নিজৰ পাৰিশ্ৰমিকখিনি পাব। সেইবাবে আপোনালোকক এই বিষয়বিলাক অৱগত কৰিলো আৰু আশা কৰিলো আপোনালোকে আমাক সকলোকে আশীৰ্বাদ কৰিব। ধন্যবাদ। বহুত ধন্যবাদ মৌচুম দা। গতিকে আপোনালোকক সকলোখিনি আপোনালৈ আমাৰ যিবোৰ ভুল ধাৰণা আছিলে সেইখিনি সকলোখিনি শুদ্ধৰূপে তেখেতে আপোনালোকক প্ৰকাশ কৰিলে। আশা কৰো আমাৰ দুয়োটা কৰ্তৃপক্ষকে আপোনালোকে ভুল বুজি নাথাকে আৰু যিদৰে আপোনালোকে মৰম আশীৰ্বাদ দি আহিছে মোক লগতে আমাৰ অভিনন্দন থিয়েটাৰক, ঠিক তেনেদৰে এনেদৰে মৰম আঁকোৱালি মৰম আৰু আশীৰ্বাদ দি যাওক আৰু এনেদৰে আমাৰ যেন যাত্ৰা একো বাধা বিঘিনি নোহোৱাকৈ যাতে এনেকুৱা ধৰণৰ বাদ বিবাদ পুনৰবাৰ নঘটে। গতিকে তেনেকুৱা ধৰণৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব আমাৰ এই যাত্ৰাটো শুভে মংগলে যাতে পাৰ হওক। ধন্যবাদ।